Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত আমি পোস্টাৰ ৰাইটিং শিকিম। পোস্টাৰ ৰাইটিং তোমালোকৰ ৰাইটিং স্কিলৰ এটা ইম্পৰ্টেন্ট ইউনিট হয় আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ বাবে তোমালোকে পোস্টাৰ ৰাইটিংটো প্ৰিপেয়াৰ কৰিব লাগিব য'ত তোমালোকৰ অপচন থাকিব এডভাৰটাইজমেন্ট, নোটিছ আৰু পোস্টাৰ ৰাইটিং। অলৰেডি মই নোটিছ আৰু এডভাৰটাইজমেন্টৰ ভিডিও বনাই থৈছো, তাৰ লগতে অৰত আহিব পাৰে পোস্টাৰ ৰাইটিং। তো এই ভিডিওটোত আমি পোস্টাৰ ৰাইটিংৰ বিষয়ে ডিসকাস কৰিম আৰু লগতে মই এই ভিডিওটোত তোমালোকক গোটেই ডিটেইলছখিনি কৈ দিম যে পোস্টাৰ ৰাইটিং এখন 5 out of 5 পাব লাগিলে তোমালোকে কি কৰিব লাগিব আৰু কি ভুল নকৰিবা। আৰু লগতে মই কেইখনমান পোস্টাৰ ইয়াতে সলভ কৰি দেখাই দিম তোমালোকক প্ৰিভিয়াস ইয়াৰত অহা আৰু এবাৰ আহিবলগীয়া কেইখনমান পোস্টাৰ মই এতিয়া সলভ কৰি দিছো। গতিকে ভিডিওটোৰ অন্তত তোমালোকে পোস্টাৰৰ ওপৰত থকা যিমানখিনি ডাউট আছে এই ডাউটখিনি ক্লিয়াৰ হৈ যাব। এটা ইজি আৰু এটা মাৰ্ক স্কোৰিং ৱেত আমি পোস্টাৰ ৰাইটিংটো লিখাটো শিকিম এই ভিডিওটোত। তো বেছি পলম নকৰাকে আহা ভিডিওটো স্টাৰ্ট। ওকে, তো পোস্টাৰ ৰাইটিংৰ প্ৰথমটো আমি বুজিব লাগিব যে পোস্টাৰ ৰাইটিং কি হয়। তো আমি পোস্টাৰ ৰাইটিংৰ মিনিংটো আগতে বুজি লওঁ, ঠিক আছে? A poster is a visual notice meant to inform, warn, invite or spread awareness. তো পোস্টাৰৰ মেইন কামটো হৈছে পোস্টাৰ এটা ভিজুৱেল নোটিছ হয়। ভিজুৱেল মানে আমি চকু দি প্ৰত্যক্ষ কৰিব পাৰো বা দেখা পাওঁ। নোটিছৰ নিচিনাই ইয়াৰ কামটো আৰু ই আমাক কি কৰে, কোনো এটা বিষয়ত ইনফৰ্ম কৰে, কিবা এটাৰ বিষয়ত আমাক ওয়াৰ্ন কৰিব পাৰে, সাৱধান কৰাই দিব পাৰে। লগতে ই কিহৰ কাৰণে ব্যৱহাৰ হয়, এৱেৰনেছ স্প্ৰেড কৰিবৰ কাৰণে, কোনো এটা বিষয়ত সজাগতা স্প্ৰেড কৰিবৰ কাৰণে, মানুহৰ মাজত সজাগতাটো প্ৰচাৰ কৰিবৰ কাৰণে আমি পোস্টাৰৰ ব্যৱহাৰ কৰিব পাৰো, ঠিক আছে? তো এইটো হল পোস্টাৰৰ কাম আৰু পোস্টাৰৰ মিনিংটো। এবাৰ আহিছো আমি পোস্টাৰৰ টাইপ। এক্সামত তোমালোকৰ কেনেকুৱা টাইপৰ পোস্টাৰ আহিব পাৰে। ওকে, তো প্ৰথমটো হল এৱেৰনেছ। এৱেৰনেছ মানে সজাগতা, যেনেকে ক্লিনলিনেছৰ ওপৰত এৱেৰনেছ, যে আমি কেনেকে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব লাগে আমাৰ চাৰিওফালে। সেভ ৱাটাৰ, পানীটো বচোৱাটো কিমান আমাৰ কাৰণে প্ৰয়োজন, তাৰ ওপৰত আহিব পাৰে। এন্টি ড্ৰাগছ মানে ড্ৰাগছৰ ক্ষতিকাৰক যোনটো প্ৰভাৱ আমাৰ ওপৰত, তাৰ ওপৰত আহিব পাৰে। তো এনেকুৱা এৱেৰনেছ, যোনবিলাক বিষয়ত মানুহবিলাক সজাগ হোৱাটো নিতান্ত প্ৰয়োজন, সেইবিলাক বিষয়ৰ ওপৰত কি আহিব পাৰে, তোমাৰ পোস্টাৰ আহিব পাৰে, যাক আমি এৱেৰনেছৰ ভিতৰত আমি ধৰি লৈছো, ঠিক আছে? দেন এনাদাৰ টাইপ অফ পোস্টাৰ ইজ ইভেন্টছ। ইভেন্টছ মানে কিবা এটা অৰ্গেনাইজ কৰিছা তুমি, ধৰা স্কুলত অৰ্গেনাইজ কৰিছা বা কৰবাত অনুষ্ঠান এটাত অৰ্গেনাইজ কৰিছা। তো সেই ইভেন্টটোৰ কাৰণে মানুহবিলাকক জনাব লাগে, ইভেন্টটোৰ বিষয়ে জনাব লাগে, বা কেতিয়াবা এনেকুৱা আহিব পাৰে যে ইভেন্টটোত ইনভাইট কৰিব লাগে মানুহবিলাকক, ঠিক আছে? যেনেকে ব্লাড ডোনেশ্যন কেম্প পাতিছা তোমালোকৰ স্কুলত, ঠিক আছে? কোনোবা এটা বছৰত আহিও গৈছে এইটো কুৱেশ্যন। আৰু তাৰপিছত স্কুলৰ বিভিন্ন ধৰণৰ ফাংচনছ বিলাক তোমালোক যেতিয়া অৰ্গেনাইজ কৰা, সেই ফাংচনছ বিলাকৰ বিষয়ে ইনফৰমেশ্যন দিয়া বা তাতে ইনভাইট কৰিবৰ কাৰণে পোস্টাৰ আহিব পাৰে। দেন আহিব পাৰে সোশ্যাল মেছেজেছ। কিছুমান আমি সামাজিক মেছেজ আমি মানুহৰ মাজত দিব কাৰণে আমি পোস্টাৰ ব্যৱহাৰ কৰিব পাৰো, যেনে ধৰণে হল ট্ৰি প্লান্টেশন, তাৰমানে গছ ৰোপণ কৰাটো কিয় প্ৰয়োজন, why it is important to plant trees, ডিফৰেষ্টেশ্যনৰ নেগেটিভ ইম্পেক্ট বা ক্লাইমেট চেঞ্জৰ পৰা বাচিবৰ কাৰণে ট্ৰি প্লান্টেশনটো কিয় দৰকাৰ, ঠিক আছে? তো তাৰ ওপৰত আমি সোশ্যাল মেছেজ দি আমি পোস্টাৰ এটা বনাব পাৰো। বা ৰোড সেফটি, আমি ৰাস্তাত গাড়ী যান বাহন চলাওতে বা আমি খোজ কাঢ়োতে কি ধৰণৰ সাৱধানতা আমি অৱলম্বন কৰিব পাৰো আৰু যাৰ কাৰণে আমাৰ জীৱনটো বা বেলেগৰ জীৱনটো কি হ'ব পাৰে, বাচিব পাৰে। তো তেনেকুৱা ৰোড সেফটিৰ ওপৰত এৱেৰনেছ টাইপৰ কি আহিব পাৰে, পোস্টাৰ আহিব পাৰে। তো এই তিনিটা টাইপৰ পোস্টাৰ তোমালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা। ইয়াৰ বাহিৰে বেলেগ ধৰণৰ পোস্টাৰ নাহে কিন্তু, ঠিক আছে? তো এইকেইটা হল তোমালোকৰ পোস্টাৰৰ টাইপছ। তো মই ইয়াতে কেইখনমান পোস্টাৰ তোমালোকৰ কাৰণে সলভ কৰি দিছো, ঠিক আছে? মই যিহেতু টাইম বাচিবৰ কাৰণে তোমালোকক মই অলৰেডি পোস্টাৰখিনি প্ৰিপেয়াৰ কৰি মই তোমালোকক ইয়াতে বুজাই দিম কেনেকৈ কি কৰিব লাগিব। তো এই কুৱেশ্যনটো আহিছিলে 2012, 17 and 19ত। ওকে, কিহৰ ওপৰত কুৱেশ্যনটো? Water is precious and we should stop wastage. Prepare a poster in not more than 50 words urging people to employ various methods of rainwater harvesting. তো পানীটো আমাৰ বাবে মূল্যৱান আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি কেনেকৈ কৰিব পাৰো, বৰষুণৰ পানী সংৰক্ষণ কৰি আমি কেনেকৈ পানী বচাব পাৰো ভৱিষ্যত প্ৰজন্মৰ কাৰণে, তাৰ ওপৰত পোস্টাৰ এটা আহিছিলে। 50 ৱৰ্ডছৰ ভিতৰত লিখিব দিছে আৰু এই কুৱেশ্যনটো ৰিপিটেডলি আহিছে 12ত, 17 আৰু 2019ত। তো এই কুৱেশ্যনটো মই তোমালোকক সলভ কৰি দিছো। তো ইয়াতে চোৱা পোস্টাৰটো আমি কেনেকৈ লিখিলো। তো প্ৰথম তোমালোকৰ কি হ'ব লাগিব, এটা হেডলাইন থাকিব লাগিব, ঠিক আছে? ইয়াক আমি হেডিং বুলি কম। আৰু হেডিংটো তোমাৰ কি হ'ব লাগিব, কেপিটেল লেটাৰ্ছ হ'ব লাগিব আৰু বাকিবোৰ লেটাৰ্ছতকৈ ই ডাঙৰ হ'ব লাগিব কম্পেৰেটিভলি। ইয়াক অলপ ডাঙৰকে লিখিবা, এনেকে কেপিটেল লেটাৰ্ছ, বোল্ড লেটাৰ্ছ। এটা তোমালোকে যিহেতু এক্সামত লিখিবা, তো এনেকে ইয়াতে যেনেকে দেখাইছো বোল্ড কৰি, তেনেকে বোল্ড কৰি লিখিব নালাগে, খালি তাক ডাঙৰ কৰি লিখিবা, ঠিক আছে? তাৰ পিছত এটা সাব হেডিং দিবা। ইয়াতে যোনটো সেকেন্ড লাইন, এইটো হল সাব হেডিং।
ওকে, এটা সাব হেডিঙত কি থাকিব, সাব হেডিঙত তোমাৰ মেইন টপিকটোৰ লগত ৰিলেটেড এটা লাইন তুমি এড কৰিব লাগিব আৰু ফাৰ্ষ্ট হেডিংটোত কি কৰিব লাগিব, যোনটো তোমাৰ টপিক সেই টপিকটোৰ বিষয়ে এটা কেচি লাইন তুমি দিব লাগিব, যেনেকে ৱাটাৰ ইজ এলিক্সাৰ ফৰ লাইফ, ইয়াতে কি লিখিছো, পানীটো জীৱনৰ বাবে অমৃত। সেকেন্ড লাইনত আমি কি লিখিলো, সাব হেডিংটো এভৰি ড্ৰপ ইজ প্ৰেচিয়াছ এণ্ড we must save it before it is too late, যে every drop precious হয়, প্ৰতিটো টোপালে precious আমাৰ কাৰণে আৰু আমি কি কৰিব লাগে, ইয়াক বচাব লাগে। নেক্সট আমি কি কৰিছো, হাৰ্ভেষ্ট ৰেইন ৱাটাৰ, এতিয়া আমাক কি ক'ব দিছে যে আমি কেনেকে পানী সংৰক্ষণ কৰিব পাৰো আৰু বৰষুণৰ পানীটো আমাক সংৰক্ষণ কৰিব কাৰণে আমি মেথড সাজেষ্ট কৰিব লাগে। তো ইয়াতে আমি কি লিখিলো, হাৰ্ভেষ্ট ৰেইন ৱাটাৰ, মানুহবিলাকক আমি ক'লো যে হাৰ্ভেষ্ট ৰেইন ৱাটাৰ, বৰষুণৰ পানীটো আপোনালোকে হাৰ্ভেষ্ট কৰক। ইয়াতে এটা পিকচাৰ বনাই দিলো, তো এইটো ইম্পৰ্টেণ্ট হয় যে তোমালোকে পিকচাৰ বা স্কেচ এড কৰা, ঠিক আছে, এইটো নেসেসারি নহয়, কিন্তু যদি পাৰা এনেকে সিম্পল টাইপৰ কি কৰিবা, পিকচাৰ বনাবা। এইটো কিন্তু নেসেসারি নহয়, মই বাৰে বাৰে কৈছো, পিকচাৰ বনাব যাবা বহুত বেছি টাইম লৈ ল'ব, যদি তোমালোকে এই লিখাখিনিও ভালকে লিখিছা তথাপিও মাৰ্কস পাবা। ওকে, ইয়াতে বাৰু মই তোমালোকক দেখাবৰ কাৰণে বনাই দিছো, যদি টাইম হয় এনেকে বনাই দিবা, সিম্পল এটা টেব বনাই দিবা পানী পৰি থকা, ঠিক আছে। তাৰপিছত আমি কি কৰিলো, কেইটামান উপায় দিলো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ, যোনটো এনেকে বুলেট পইণ্টত আমি লিখিছো, ঠিক আছে। তো ইয়াতে আমাৰ মেছেজখিনি আমি কি কৰিছো, বুলেট পইণ্টত লিখিছো, এইখিনি আমি মেছেজ দিব খুজিছো। ফাৰ্ষ্ট পইণ্ট কি লিখিলো, ৰেইন ৱাটাৰ ইজ এ নেচাৰেল এণ্ড ফ্ৰী ৰিচোৰ্চ, ৰেইন ৱাটাৰটো নেচাৰেল, প্ৰাকৃতিক আৰু কি হয়, সম্পূৰ্ণভাৱে বিনামূলীয়া সম্পদ। কালেক্ট ৰেইন ৱাটাৰ ইনষ্টেড অফ লেটিং ইট গো ৱেষ্ট, ৰেইন ৱাটাৰটো আমি কি কৰিব লাগে, কালেক্ট কৰিব লাগে, ইয়াক এনে ৱেষ্ট হ'ব দিব নালাগে। ইট ৰিচাৰ্জেছ গ্ৰাউণ্ড ৱাটাৰ, ৰেইন ৱাটাৰটোৱে কি কৰে, আমাৰ গ্ৰাউণ্ডৰ তলত থকা ৱাটাৰটোক আকৌ ভৰাই দিয়ে। ইউজফুল ডিউৰিং ড্ৰটছ এণ্ড ড্ৰাই ছিজনছ, ৰেইন ৱাটাৰটো আমাক বিশেষকে ড্ৰাই ছিজনত বা ড্ৰট যেতিয়া আহে, শুকান যেতিয়া আহে, তেতিয়া আমাক কি কৰিব পাৰে, যথেষ্ট সহায় কৰিব পাৰে। ৰিডিউচেছ ডিপেণ্ডেন্স অন আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ, আৰু ৰেইন ৱাটাৰটো যদি আমি বচাই ৰাখো, সংৰক্ষণ কৰি ৰাখো, তেতিয়া আণ্ডাৰগ্ৰাউণ্ডৰ পৰা যোনখিনি পানী আমি পাওঁ, সেই পানীৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাটো কমাই দিয়ে। সেভ ৱাটাৰ ফৰ ফিউচাৰ জেনেৰেশ্যন, আৰু আমি এই কামটো এইকাৰণে কৰিব লাগে যাতে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে পানীটো আমি বচাব পাৰো। তো ইয়াতে মই 6টা মান পইণ্ট দিছো, তোমালোকে এটলিষ্ট এই লাইনত 4ৰ পৰা 5 পইণ্টছ দিবা। ইয়াতে মই বেছিকে পইণ্টছ ইনক্লুড এইকাৰণে কৰি দিছো যাতে তোমালোকে মনত ৰাখিব পাৰা, ঠিক আছে, এটা যদি পাহৰি যোৱা বাকিকেইটা যাতে তোমালোকৰ মনত। তাৰপিছত কি কৰিবা, তাৰপিছত এটা শ্লোগান দিবা, যেনেকে ইয়াতে মই শ্লোগানটো দিছো, সেভ ৱাটাৰ টুডে সেভ দ্য ফিউচাৰ, যে আজি পানী বচালে আমি ফিউচাৰটো বচাব পাৰিম, ঠিক আছে। তাৰপিছত লাষ্টত আমি কি দিছো, কোনে ইস্যু কৰিছে সেইটো লিখিলো, ইস্যুড বাই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। তো গভৰ্ণমেণ্ট অফ আছামত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এইটো ইস্যু কৰিছে বুলি আমি ইয়াতে লিখি দিলো। তো এনেকে তোমালোকে বনাই কি কৰিবা, কোনে ইস্যু কৰিছে সৰুকে লিখিবা। তো এইকেইটা পইণ্ট তোমালোকে ইনক্লুড কৰিব লাগিব। হেডিং, সাব হেডিং, পিকচাৰ বা স্কেচ, এইটো অপচনেল হয় কমপ্লিটলি, তোমালোকৰ সময় যদি আছে ইউজ কৰিবা, সময় যদি নাই ইউজ কৰিব নালাগে, আৰু বহুত বেছি পিকচাৰ আঁকি ধুনীয়াকে বনাব কোনো দৰকাৰ নাই, জাষ্ট স্কেচ এটা বনাই দিব লাগে, ওকে, জাষ্ট তেনেকে কৰিবা। আৰু তাৰপিছত 4-5টা লাইনত তুমি তোমাৰ ক'বলগীয়া মেছেজখিনি দিলা, তাৰপিছত শ্লোগান এটা এড কৰিবা, আৰু ইস্যু, কোনে ইস্যু কৰিছে সেইটো লিখিবা, ঠিক আছে। বাছ এইখিনি যদি ইনক্লুড কৰি দিয়া, তোমালোকে 5 আউট অফ 5 পাবা, উইদাউট পিকচাৰ নিদিয়াকেও, ঠিক আছে। আৰু এটা কুৱেশ্যন আমি চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, ডিজাইন এন এট্ৰেক্টিভ পোষ্টাৰ ফৰ প্ৰমোটিং ক্লিনলিনেছ ইন ইয়ৰ নেইবাৰহুড, মেক্সিমাম 50 words, 2016ত আহিছিলে। ক্লিনলিনেছ প্ৰমোট কৰিবৰ কাৰণে মানুহবিলাকক ক'ব লাগে, অ'কে। তো ইয়াতে চোৱা কি লিখিলো আমি, তো সাব হেডিঙত আমি কি লিখিলো, ক্লিনলিনেছ ইজ গুডলিনেছ, ক্লিনলিনেছটোৱে চবতছে ভাল কাম বা ভাল চৰিত্ৰ, ঠিক আছে। সাব হেডিঙত কি লিখিলো, কিপ ইয়ৰ সাৰাউণ্ডিংছ ক্লিন এণ্ড হাইজেনিক, তোমালোকে প্ৰতিজনে নিজৰ সাৰাউণ্ডিংছখিনি, ওচৰ চুবুৰীয়াখিনি পৰিষ্কাৰ আৰু কি কৰিব লাগে, কি কৰি ৰাখিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিব লাগে। নেক্সট আমি কি দিলো, ইয়াতে আমাৰ মেছেজখিনি দিলো, ঠিক আছে। আমি কেনেকে মেছেজ, কেইটামান পইণ্ট লিখি দিলো যে কেনেকে আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰো, ঠিক আছে। যেনেকে ক্লিন সাৰাউণ্ডিংছ কিপ ডিজিজেছ অৱে, ক্লিন সাৰাউণ্ডিঙে আমাৰ ডিজিজখিনি, বেমাৰ আজাৰখিনি দূৰত ৰাখে। ক্লিনলিনেছ ইজ এভৰিৱানছ ৰেছপনচিবিলিটি, ক্লিনলিনেছটো প্ৰতিগৰাকী ব্যক্তিৰে কি হয়, ৰেছপনচিবিলিটি, দায়িত্ব হয়। ইউজ ডাষ্টবিনছ, ডু নট লিটাৰ, তো ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আমি সদায়, আৰু য'ত ত'ত আমি কি কৰিব নালাগে, আৱৰ্জনা পেলাব নালাগে। ডু নট লিটাৰ মানে য'ত ত'ত আৱৰ্জনা পেলোৱা। কিপ হোমছ, স্কুলছ এণ্ড পাব্লিক প্লেচেছ ক্লিন, নিজৰ ঘৰ, স্কুল আৰু পাব্লিক প্লেচেছ, যোনবিলাক ৰাজহুৱা ঠাই, সেইবিলাকো পৰিষ্কাৰ কৰি ৰাখিব আমি চেষ্টা কৰিব লাগে, যত্ন কৰিব লাগে। প্ৰপাৰ ৱেষ্ট ডিছপ'জেল এনচিয়'ৰ্ছ আ হেল্ডি এনভাইৰনমেণ্ট, আৰু আমাৰ যিবিলাক আৱৰ্জনা আছে সেই আৱৰ্জনাখিনি আমি প্ৰপাৰ, ভাল, উচিত জাগাত কি কৰিব লাগে, ডিছপ'জ কৰিব লাগে, তাক পেলাই দিব লাগে বা জ্বলাই দিব লাগে বা নষ্ট কৰি দিব লাগে। সে নো টু প্লাষ্টিক ৱেষ্ট, আৰু আমি প্লাষ্টিকৰ ৱেষ্টক কি কৰিব লাগে, নো ক'ব লাগে। তাৰমানে আমি প্লাষ্টিকৰ ব্যৱহাৰ আমি কৰিব নালাগে, বা প্লাষ্টিকৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাখিনিক আমি নো বুলি ক'ব লাগে।
তাৰপিছত আমি শ্লোগান এটা দিলো, ক্লিন এনভাইৰনমেন্ট লিডছ টু আ হেলদি লাইফ, যে ক্লিন এনভাইৰনমেন্ট ক'ত থাকে, হেলদি লাইফ এটাত থাকে, ঠিক আছে। ক্লিন এনভাইৰনমেন্টে আমাক কি দিব পাৰে, আমাক সুস্বাস্থ্য প্ৰদান কৰিব পাৰে। তাৰপিছত ইছ্যু বাই আমি ইয়াতে দিলো এনেকে, ইয়াতে কোনো পিকচাৰ দিব দৰকাৰ নাই, গতিকে আমি ইয়াতে পিকচাৰ দিয়া নাই। নেক্সট আমি আৰু এটা পোষ্টাৰ চাওঁ, ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words to create awareness about the need on energy conservation। এইটো আহিছিল কোনোবা এটা বাৰত এক্সামত। তো এনাৰ্জি কনজাৰ্ভেশ্যনৰ প্ৰয়োজনীয়তাৰ ওপৰত কি কৰিব লাগে, পোষ্টাৰ এটা বনাব লাগে। এনাৰ্জি মানে হ'ল ইলেক্ট্ৰিচিটি, আমি ইলেক্ট্ৰিচিটিটো কেনেকে কনজাৰ্ভ কৰিব পাৰো বা বচাব পাৰো। তো আমাৰ হেডিঙত আমি কি লিখিলো, সেভ এনাৰ্জি সেভ ফিউচাৰ, এটা লাইন আমি দিলো। সাব হেডিঙত কি দিলো, কনজাৰ্ভ এনাৰ্জি টুডে, যে আজিয়ে এনাৰ্জিটো কি কৰিব লাগে, আমি বচাবৰ কাৰণে যত্ন ল'ব লাগে বা চেষ্টা কৰিব লাগে। তাৰপিছত আমি পিকচাৰ দিলো ইয়াতে, এইটো স্কেচ হৈ গ'ল, আৰু ইয়াতে আমি কেইটামান পইণ্টছ ইনক্লুড কৰি দিছো যে কেনেকে আমি এনাৰ্জি বচাব পাৰো, ঠিক আছে। পইণ্ট নম্বৰ 1, এনাৰ্জি ৰিচোৰ্চেছ আৰ লিমিটেড, যে এনাৰ্জি ইলেক্ট্ৰিচিটিৰ ৰিচোৰ্চ যোনটো সম্পদটো সেইটো লিমিটেড হয়, মানে বহুত বেছি নাই আমাক। সেভ ইলেক্ট্ৰিচিটি টু সিকিউৰ দ্য ফিউচাৰ, ইলেক্ট্ৰিচিটি আজি বচাম তেতিয়াহ'লে আমাৰ ফিউচাৰতো ইলেক্ট্ৰিচিটি কি হৈ থাকিব, বাচি থাকিব। সুইচ অফ লাইটছ এণ্ড ফেনছ when not in use, যেতিয়া ব্যৱহাৰ নহয় তেতিয়া আমি ফেন লাইটছ আমি কি কৰিব লাগে, বন্ধ কৰি থব লাগে। ইউজ এনাৰ্জি এফিচিয়েণ্ট এপ্লায়েন্সেছ, আমি এনাৰ্জি এফিচিয়েণ্ট মানে কি, বিজুলী বচাব পৰা আমি যিবিলাক যন্ত্ৰ পাতি আছে ঘৰত সেইবিলাক ব্যৱহাৰ কৰিব লাগে। ৰিডিউচ ৱেষ্টেজ অফ ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিচিটি ৱেষ্টেজ আমি ৰিডিউচ কৰিব লাগে, কমাব লাগে। প্ৰমোট দ্য ইউজ অফ ৰিনিউৱেবল এনাৰ্জি, ৰিনিউৱেবল এনাৰ্জিটো প্ৰমোট কৰিব লাগে, বা ইয়াতে এডপ্ট সোলাৰ এনাৰ্জি বুলিও লিখিব পাৰা তোমালোকে। এনাৰ্জি কনজাৰ্ভেশ্যন ৰিডিউচেছ পলিউশ্যন, এনাৰ্জি আমি কনজাৰ্ভ কৰিলে পলিউশ্যনো আমাৰ কি হ'ব, কম হ'ব, ঠিক আছে। তাৰপিছত ইয়াতে আমি এটা শ্লোগান দিলো, কনজাৰ্ভ এনাৰ্জি প্ৰিজাৰ্ভ লাইফ, যে আমি এনাৰ্জিটো যদি কনজাৰ্ভ কৰো আচলতে আমাৰ লাইফটোহে বাচিব, প্ৰতিগৰাকী মানুহ একচুৱেলি সুৰক্ষিতভাৱে ভালকে থাকিব পাৰিব পৃথিৱীত। তাৰপিছত ইছ্যু বাই লিখিলো, আৰু লগতে আমি পিকচাৰ এটা দিলো, পিকচাৰটো একদম চিম্পল, লাইট বাল্ব এটাৰ পিকচাৰ দিছো, ঠিক আছে। নেক্সট আৰু এটা কোৱেশ্চন আমি চাওঁ, ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words ফৰ আ ট্ৰিবিউট টু জুবিন গাৰ্গ অৰ্গেনাইজড বাই আৰ্টিষ্ট এছ'চিয়েশ্যন তেজপুৰ। তো তেজপুৰৰ আৰ্টিষ্ট এছ'চিয়েশ্যনে জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানটোৰ ওপৰত পোষ্টাৰ বনাব লাগে, ঠিক আছে। তো আমি হেডিঙত কি দিলো, জইন আছ ইন পেইং হাৰ্টফেল্ট ট্ৰিবিউট টু লুইত কণ্ঠ, তো জইন আছ ইন পেইং হাৰ্টফেল্ট ট্ৰিবিউট টু, তো এইখিনি আমাৰ কি হৈ গ'ল, হেডিং হৈ গ'ল। তাৰপিছত আমি কি দিলো, ট্ৰিবিউট টু লুইত কণ্ঠ জুবিন গাৰ্গ, জুবিন গাৰ্গ নামটো আমি ডাঙৰকে দিছো। তাৰপিছত অনাৰিং দ্য মিউজিকেল লেজেণ্ড হুজ সংছ একো দ্য সোল অফ আছাম, তাৰপিছত ইয়াতে আমি এটা লাইন এড কৰিছো যোনটো জুবিন গাৰ্গৰ কৰ্মৰাজিক এক্সপ্লেইন কৰিছে, বৰ্ণনা কৰিছে। আৰু তাৰপিছত ইয়াতে আমি কি দিছো, যে এই প্ৰগ্ৰামটো ক'ত অৰ্গেনাইজ কৰা হ'ব, ডেট দিলো, ভেনিউ দিলো, তো যিকোনো ডেট তোমালোকে দিব পাৰা, টাইম দিব পাৰা ডেটৰ লগত, ইয়াতে ডেট দিছো আৰু ইয়াতে কি দিছো, টাইম দিছো, লগতে ইয়াতে ৰবীন্দ্ৰ ভৱন তেজপুৰ এনেকে টাইম প্লেচ এটা দি দিবা টাইমৰ লগত, ঠিক আছে। তাৰপিছত ইছ্যুড বাই, ইয়াতে অলৰেডি আমাক কৈছে যে আৰ্টিষ্ট এছ'চিয়েশ্যন তেজপুৰ, গতিকে আমি সেই নামটোকে আমি ইয়াতে ব্যৱহাৰ কৰিলো। গতিকে এনেকে তোমালোকে কি কৰিবা, পোষ্টাৰ এখন প্ৰিপেয়াৰ কৰিবা, ঠিক আছে। তো মনত ৰাখিবা, এটা হেডিং থাকিব লাগিব, তাৰপিছত সাব হেডিং এটা দিবা, তাৰপিছত তোমাৰ ক'বলগীয়া মেছেজটো লিখিবা, তাৰপিছত তাৰ তলত শ্লোগান এটা দিবা, আৰু কি কৰিবা, কোনে ইছ্যু কৰিছে সেনেকে লিখিলে হ'ল, ঠিক আছে। আৰু এনেকে যদি কিবা ইভেন্ট তোমালোকে পাতিছা, তো ইভেন্টটো এনেকে লিখিব পাৰা, ঠিক আছে। ইভেন্টটো তোমালোকে এনেকেও লিখিব পাৰা, যে আৰ্টিষ্ট এছ'চিয়েশ্যন তেজপুৰ অৰ্গেনাইজেছ a tribute to জুবিন গাৰ্গ এনেকুৱা বুলি দি, তাৰপিছত তোমাৰ অনাৰিং দ্য মিউজিকেল লেজেণ্ড হুজ সংছ একো দ্য সোল অফ আছাম সেনেকে দিবা, তাৰপিছত ডেট ভেনিউ তেনেকেও লিখিব পাৰা তোমালোকে। দ্যাট ইজ এনাদাৰ ৱে, ঠিক আছে, যেনেকে আমি নোটিছত লিখো। অলৰাইট, তো এইটো হ'ল তোমালোকৰ পোষ্টাৰ লিখাৰ টেকনিক, এনেকে তোমালোকে পোষ্টাৰ লিখিবা। এতিয়া পোষ্টাৰত কেইটামান বস্তু তোমালোকে মনত ৰাখা, যে পোষ্টাৰটো এছে টাইপত নিলিখিবা, যেন তুমি এছেহে এটা লিখি আছা, বৰ্ণনা কৰি দি আছা গোটেই ঘটনাখিনি, নহয় তেনেকে নিলিখিবা। পোষ্টাৰ এটাত কি কৰিবা, অলৱেজ পইণ্ট ৱাইজ পইণ্ট ইনক্লুড কৰিবা, যেনেকে তোমাক মই পইণ্টত দিছো, ঠিক আছে। তাৰপিছত কি কৰিবা, অলৱেজ বক্স এটা বনাবা, বক্সৰ ভিতৰত তোমাৰ পোষ্টাৰটো থাকিব লাগিব, ঠিক আছে। ইউজ কেপিটেল লেটাৰ্ছ তোমালোকে অলৱেজ ইউজ কৰিবা, স্মল লেটাৰ্ছ ইউজ কৰিবই নালাগে, ঠিক আছে। আৰু অপশ্যনেল হ'ল স্কেচ বা পিকচাৰ বনোৱাটো কি হয়, অপশ্যনেল হয়, তোমালোকে ইচ্ছা কৰিলে বনাব পাৰা, নহলে নবনালেও কোনো কথা নাই, ঠিক আছে। তো এইখিনি কথা যদি তোমালোকে মনত ৰাখা, 5 out of 5 তোমালোকে ইজিলি স্ক'ৰ কৰিব পাৰিবা, ঠিক আছে। তো আই হোপ তোমালোকে পোষ্টাৰৰ যিমানখিনি ডাউটছ আছে, এই ডাউটছখিনি এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰ কৰি লৈছা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কমেণ্ট বক্সত মোক জনাবা, মই ডেফিনেটলি সেইবিলাক সলভ কৰিব ট্ৰাই কৰিম, ঠিক আছে। তো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'।